বেংককত জুবিন গাৰ্গক জোৰ জবৰ গান গোৱা নিচিনা হৈছে যোৱাৰ আগমুহূৰ্তত তাক মই কৈছোঁ যে তোৰ প্ৰত্যেকবাৰ কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত গ'লে কিবা নহয় কিবা এটা অঘটন ঘটে দুদিন ধৰি মেডিচিন তেওঁক দিয়া নাই যিটো তেওঁৰ বেমাৰ আছিল সেই বেমাৰৰ মেডিচিন দিয়া নাই এই ক্ষেত্ৰত মোৰ সন্মুখত মই যেতিয়া 3বাৰকৈ হিতেশ বৰাই নেম কেয়াৰৰ জুবিন গাৰ্গ আছে মই নিজেও তাত উপস্থিত আছোঁ হিতেশ বৰাই আমাৰ শেখৰক বাৰ প্ৰতি কৈ আছিল যে এইটো ধৰণৰ তই মেডিচিনটো পানী জুই আৰু তাৰ প্ৰেজেঞ্চত আজি জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল সেইটো হ'ব নহয় আমাক ন্যায় লাগিব অসমৰ ৰাইজক ন্যায় দিব লাগিব আৰু CBIক ধন্যবাদ জনাইছোঁ তেওঁলোকে খুব ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু আমি যে এটা এই তদন্তৰ ক্ষেত্ৰত আমি যে এটা ভাল ৰিজাল্ট পাম সেইটো মই আশা কৰিব কোনো ৰেমুনাৰেশ্যন লৈ নাযায় সি শিল্পী মানুহ তাক যেনেকৈ ধৰণে সি অতি শিশুসুলভ হেৰি এটা আৰু শ্যামকানু মহন্তে সেইটোৱে ইউজ কৰিলে মই নিজে দেখিছোঁ আগৰবাৰ যিটো আমাৰ গৈছিল ছিংগাপুৰৰ আগত আমাৰ গৈছিল হেৰিয়াত বেংককত জুবিন গাৰ্গক জোৰ জবৰ গান গোৱা নিচিনা হৈছে আৰু 17 তাৰিখে সি গৈছে মই এটা কথাই কৈছোঁ যোৱাৰ আগমুহূৰ্তত তাক মই কৈছোঁ যে তোৰ প্ৰত্যেকবাৰ কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত গ'লে কিবা নহয় কিবা এটা অঘটন ঘটে হয়তো বেসুৰা সিদিনা প্ৰথমবাৰ গাইছে তাৰপিছত আকৌ এতিয়া লাষ্ট এইটো আৰু শেষৰবাৰ যে এনেকুৱা ঘটনা ঘটিব কোনেও কল্পনা কৰা নাছিল আৰু মই ভাবোঁ তেওঁ আত্মাই চিৰশান্তি লাভ কৰক আৰু আমাক ন্যায় লাগে আৰু আজি প্ৰথমবাৰৰ কাৰণে এটা ভাল লাগিছে যে CID আমাক সেইখিনি প্ৰতিশ্ৰুতি দিছে যে আমি সঁচা যি কাৰণে কেনেকৈ মৃত্যু হ'লে এই ঘটনাটো আমি উদঘাটন কৰিম আৰু সকলোকে তদন্তৰ আওতালৈ আনিব আৰু কোনো সাৰি যাব পাৰে কাৰোবাৰ লগত কিবা যাক কয় স্পীকাৰ বা প্ৰগ্ৰেমত ধুনীয়াকৈ সি কৈ দিয়ে মনৰ কথাখিনি শান্তিপূৰ্ণভাৱে আমি এই বিচাৰটো কৰিব লাগিব আৰু মই এটা কথা কওঁ পৰিস্থিতিটো বিশৃংখল সৃষ্টি কৰি পেলাই আমাৰ সমস্যা সমাধান কেতিয়াও নহয় আমি ধৈৰ্য ধৰিব লাগিব আৰু মই জানো আমি ন্যায় পাব আমি সকলোৱে লাগিছোঁ অকল মই বুলি নহয় আমাৰ শিল্পী কলা কুশলী সংগীত জগতৰ সকলো আহিছে মানুহ আৰু অসমৰ ৰাইজে আমি ধৈৰ্য ধৰিব লাগিব কিছু সময় লাগিব আৰু আমি যে ন্যায় পাম সেইটো আমি নিশ্চিত হৈ পৰিছোঁ অজয় ফুকনক যিহেতু আটক কৰি নিছোঁ কি হৈছে মই এতিয়া খবৰ ল'ম মইতো কালি আমি এইখিনি কামতে ব্যস্ত হৈ আছোঁ যিহেতু কালি জুবিন গাৰ্গৰ ঘৰতে আছোঁ কেনেকৈ ধৰণে অনুষ্ঠানটো শ্ৰাদ্ধটো কেনেকৈ ধৰণে পাতি এইখিনিও আলোচনা কৰিছোঁ আৰু এই ক্ষেত্ৰত কি হৈছে নাজানো কিন্তু যিয়ে হওক নহওক কোনো অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে শান্তি আমি বজাই ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব আমাৰ তাত আছে শ্যামকানু তাৰপিছত আমাৰ শেখৰ আৰু যিগৰাকীয়ে এই যিখন আমাৰ নাৱৰ কথা যিগৰাকী আছিল তেওঁৰ নামটো মই অভিমন্যু মই এইকেইজনৰ হৈ দিছে আৰু প্ৰথম কথা হৈছে খুব ভাল ছাপোৰ্ট কৰিছে যিগৰাকী আৰু ডক্টৰ হিতেশ বৰা আমাৰ ফিল্ম ফেটাৰ্নিটিৰ অসমৰ সভাপতি তেওঁ ক'লে যে প্ৰথম কথা হৈছে শেখৰৰ সিদ্ধাৰ্থৰ এই কথাটোৱে ক'লে যে